তো স্ট্যাটিক রাউটৰ আমি এতিয়া অলৰেডি পালোঁ যে আমি যদি স্ট্যাটিক ৰাউট আমি যদি ইউজ কৰিব লাগে তাৰে সিনটেক্সটো হৈছে সিম্পল আইপি ৰাউট ডেষ্টিনেশ্যন আমাৰ যিটো নেটৱৰ্ক আছে সেইটো আমি ইয়াত ডিটেইলছ দিম তাৰপিছত ডেষ্টিনেশ্যন নেটৱৰ্কৰ আমি সাবনেট মাস্ক ইউজ কৰিম নেক্সট আমি কি ইউজ কৰিব পাৰোঁ নেক্সট হপ আইপি তাৰমানে নেক্সট যিটো আমাৰ ৰাস্তা আছে গেটৱে সেইটোৰ আমি আইপি দিব লাগিব বা আমি যিটো ইণ্টাৰফেচ আছে ন এক্সিট ইণ্টাৰফেচ ৰাউটাৰটোৰ পৰা যিটো আছে আমি সেইটো ইউজ কৰিব লাগিব মই লাষ্ট সেশন অলপ কৈ দিছিলোঁ ইয়াৰ বিষয়ে তাৰপিছত আমি আৰু এটা বস্তু ইউজ কৰিব পাৰোঁ ইয়াতে সেইটো হৈছে এডি ভেলু তো এডি ভেলু আজি ইউজ কৰি পেলাই আমি লোড বেলেন্স কৰিম আৰু আমি ৰাউটিঙৰ যিটো পাথ আছে সেইটো আমি প্ৰায়ৰিটি ৱাইজ আমি ডিফাৰেণ্ট কৰি দিম তাৰমানে এজ পাৰ ইউজাৰ ৰিকুৱাৰ্ড আমি কোনটো পাথেদি যাব পেকেটটো সেইটো আমি ডিসাইড কৰি দিব পাৰোঁ ওকে তো ইয়াৰে এটা ইয়ে পাৰ্ট আছে আমি এইটো ৰিকাৰ্সিভ ষ্টেটিক ৰাউটিং বুলি কওঁ সো ৰিকাৰ্সিভ ষ্টেটিক ৰাউটিঙত কি হয় আজি আমি এইটো চাম ৰিকাৰ্সিভ static routing is a method where the next hop IP address is specified in a static route rather than a directly connected interface okay the router then recursively look up the routing table to find out how to reach the next hop IP address router uses another route to reach the next hop IP when a static route is configured with only a next hop IP address the router doesn't immediately know how to reach the final destination it checks its routing table to resolve the next hop IP address if the next hop is reachable via another route then the route is valid if not the route will be considered invalid and won't be installed in the routing table tamane recursive hot ki hoy ৰিকাৰ্সিভত যেতিয়া আমি নেক্সট হপ আইপিটো আমি যেতিয়া আমি অ্যাসাইন কৰি পেলাই দিও তেতিয়া ৰাউটাৰটো নিজে এবাৰ চেক কৰি চাই যে সেই নেক্সট হপটোত পাবৰ কাৰণে বা নেক্সট নেটৱৰ্কটোত পাবৰ কাৰণে এক্স্যাক্টলি হেতু নেক্সট হবে ইউজ কৰিব পাৰো নে নাই ঠিক আছে যদি বাই চান্স হেতু নেক্সট হপ ইউজ কৰিব নোৱাৰো তেনে হলে কি নেক্সট হপটো যদি ৰিচেবল নহয় তেনে হলে কি হৈ যায় ই আৰু এটা বেলেগ ৰুট কোৱাত আছে নেকি এবাৰ চেক কৰি পেলাই চাই ওকে তো আৰু হেতু যদি নাপায় তেনে হলে ৰাউটাৰৰ যিটো পাথ আছে সেই পাথলৈ আমাৰ ট্ৰাফিকটো যাবলৈ আমাৰ কমপ্লিট হ'বলৈ নিদিয়ে ওকে তো হেতুকে আমাৰ কয় ৰিকাৰ্সিভ ষ্টেটিক ৰাউটিং যে আমি এক্স্যাক্টলি তাত যে আমি নেক্সট হপটো যে আমি দিও আমি হেতুৰ জৰিয়তে এটো বুজাও যে ৰাউটাৰটোৱে নিজৰ টেবুলখনকে মানে এবাৰ চেক কৰি পেলাই এই নেক্সট হপটো ৰিচেবল আছে নে নাই চেক কৰাৰ কাৰণে এটো জাস্ট এটা ৰিকাৰ্সিভ বুলি কিয় কোৱা হয় নিজৰ টেবুলতে নিজে যে সাৰ্চ কৰে সেই কাৰণে ইয়াৰ নাম ৰিকাৰ্সিভ ষ্টেটিক ৰাউটিং বুলিও কোৱা যায় ওকে এতিয়া এই ৰিকাৰ্সিভটো এভয়েড কৰাৰ কাৰণে ম্যাক্সিমাম ক্ষেত্ৰত আমি কি লগাও 100% এটা বস্তু লগাও হেতু হৈছে আমি এক্সিট ইন্টাৰফেসৰ আমি নাম্বাৰটো দি দিও আৰু লগতে আমি যেটো গেটৱে আছে নেক্সট হপ হেতু দি দিও যাতে এই এভয়েড ৰিকাৰ্সিভ লুকআপ বাই ইনক্লুডিং বোথ স্টেপ মানে আমি দুটা আমি দি দিও নরমালি আমাৰ কি হয় আইপি ৰাউট আমাৰ এটা ইনফৰমেশন দিলে হৈ যায় আইদাৰ এক্সিট ইন্টাৰফেস নহলে নেক্সট হপ এতিয়া আমি ইয়াতে এটা বস্তু কৰি পেলাই চাও আমি যদি ইয়াতে চাও মই ইয়াতে সে মই দুটা ৰাউটাৰে লৈছো মই ইয়া দুটা ৰাউটাৰ লৈছো তো ইয়াত ৰাউটিংত মই কি কৰিছো ইয়াতে কেবল লগালো এতিয়া মই ইয়াতে এটা নেটৱৰ্ক দিম আৰু ইয়াতে এটা নেটৱৰ্ক দিম ইয়াৰো মই কেবল লগাই দিও সিম্পল তো মই লগাই দিছো এতিয়া মই সাপোজ ইয়াত মই নেটৱৰ্ক দি আছো 10 সিৰিজ আৰু তাত মই 20 দি দিম 10.0.0. মই ইয়াতে 10 দিলো 10.0.0.1 দিলো মই ৰাউটাৰত 1 দিম ইয়াতে মই দিলো 20 সিৰিজ দি দিম 20.0.0. মই 10 দিলো 20.0.0.1 দি দিলো দি উঠাৰ পিছত তে মই ৰাউটাৰত গলো ৰাউটাৰত যাই মই এটা কনফিগাৰ স্টাৰ্ট কৰিম enable config terminal interface gigabit 0/1 IP address মই ললো 10.0.0.1 255
0.0.0 9/7 নেক্সট মই ওপৰটোত মই IP দিম exit interface gigabit 0/0 ললো মই ইয়াতে দিম IP address 192.168.0.1 255.255.255.0 দিলো নো স্টাৰ্ট কৰিলো ইফালৰ ৰাউটিং হৈ গল এতিয়া মই ইফালৰ ৰাউটিং কৰিম নেক্সট হেণ্ড মই ইয়াত নো কৰিলো এনেবল কৰিলো মই কনফিগ টাৰ্মিনেল ইউজ কৰিলো ইন্টাৰফেস gigabit 0/0 IP address 192.168.0.2 255.255.255.0 নো স্টাৰ্ট কৰিলো আপ কৰিলো গ্ৰুপিং 192.168.68.0.1 ওকে হৈ গৈছে এতিয়া মই নেক্সট ইন্টাৰফেস gigabit 0/1 ললো ইয়াতে IP দিম মই 20.0.0.2 255.0.0.0 দিলো ইয়াতো মই নো স্টাৰ্ট কৰি আপ কৰিলো এতিয়া মই যদি এটো নেটৱৰ্কৰ পৰা এটো নেটৱৰ্ক মই ৰিচেবল কৰিব লাগে তেনে হলে মই ইয়াতে মই সিম্পল এনেকৈ লিখিব পাৰো IP route আমাৰ নেটৱৰ্ক কি আছে সাইডত 20 আছে 20.0.0.0 255.0.0.0 আমাৰ ওলাইছে কোনটো দি গিগাবাইট 0/0 পোৰ্ট দি ওলাইছে ঠিক আছে তো মই ইয়াতে লিখিলো গিগাবাইট 0/0 হৈ গল ইয়াতে কিছুমান বস্তু কেতিয়াবা নলও দে ডিফল্ট ৰাউট উইদাউট গেটওয়ে if not point to point interface may impact performance de কিছুমান উল্টা পুল্টা মেসেজ দি দিয়ে তথাপিও মই এবাৰ চাই লো exit মই ইয়াতে লগালো ইন্টাৰফেস IP ৰাউট কৰিলো 10.0.0.0 255.0.0.0 মই লগালো exit gigabit 0/0 ওকে ঠিক আছে কৰি পেলা চাও দেখা যাও ping 20.0.0.1 আইছে ঠিক আছে তো আই গৈছে আমাৰ নেটৱৰ্ক এটা ping 20.0.0.10 লগালো মই ঠিক আছে আহি গৈছে তো আমি যেতিয়া আমি এই ৰিকাৰসিভটো এভয়েড কৰিম ন তেতিয়া আমি এনেকৈ লগাব পাৰো ইয়াৰ লগত এই গিগাবিট ইন্টাৰফেসটো আমি দিলো এই এক্সিট আৰু লগতে আমি নেক্সট হপ আমাৰ কি আছে 192.168.0.2 আমি এনেকৈ দুটা দিব পাৰো কিন্তু ইয়াত এটো পেকেট ৰিচাৰ্ট এটো সাপোৰ্ট নকৰে কাৰণ এটো এডভান্স হয় ঠিক আছে তো পেকেট ৰিচাৰ্ট এনেকৈ সাপোৰ্ট নহয় অৰিজিনাল ৰাউটাৰৰ ফিজিক্যাল ৰাউটাৰত এডভান্স ৰাউটাৰবোৰত লৈ এটো আমি যেতিয়া এডভান্স আমি স্ট্যাটিক কৰিম আমি তেতিয়া এটো বস্তু আমি মেনশন কৰি দিও ঠিক আছে তেতিয়া এই ৰিকাৰসিভ যেটো আছে নিজৰ যে ৰাউটিং টেবলখন চেক কৰে হেবিলাক নকৰে ডাইৰেক্ট ইন্টাৰফেসটোত যাব আৰু এই পইণ্টলৈকে হিট কৰিব ট্ৰাই কৰে ওকে এটো সিম্পল লজিক হয় ইয়াতে ওকে তো ইয়াৰ পিছত নেক্সট পইণ্টটো ফ্লোটিং স্ট্যাটিক ৰাউট ইতে ফ্লোটিং স্ট্যাটিক ৰাউট মানে কি এতিয়া আমি বুজিব লাগিব কি এডমিনিষ্ট্ৰেটিভ ডিসটেন্স কি বস্তু ঠিক আছে তো এডমিনিষ্ট্ৰেটিভ ডিসটেন্সৰ কাৰণে মই ইয়াতে আইলো এটো বহুত ইম্পৰ্টেন্ট টপিক হয় হোৱাট ইজ এডমিনিষ্ট্ৰেটিভ ডিসটেন্স এটো হাই কোৱেশ্চনত এডমিনিষ্ট্ৰেটিভ ডিসটেন্স AD is a numerical value 0 পৰা 255 লৈকে থাকে that indicates the trustworthiness or preference of a routing source protocol on a Cisco router মানে trustworthiness আৰু preference কাক দিব কাক মানে প্ৰিফাৰ কৰিব প্ৰটোকলটো ঠিক আছে তো তাৰে কাৰণে আমি AD ভ্যালু ইউজ কৰো when a router learns the same destination from multiple sources ঠিক আছে
মাল্টিপল সোর্সৰ পৰা সেম ডেস্টিনেশন যেতিয়া এটা আমাৰ লাৰ্ন কৰে ৰাইট আমাৰ ৰিপৰ পৰা আমাৰ লাৰ্ন কৰিব পাৰে OSPF প্ৰটোকলৰ পৰা লাৰ্ন কৰে আৰু ষ্টেটিকৰ পৰা লাৰ্ন কৰে ঠিক আছে it uses AD to choose the most reliable one the lower the AD the more preferred route তাৰমানে এইটো কি বুজাইছে lower AD সদায় হাই প্ৰিফাৰেন্সত পায় এতিয়া আমি AD ভ্যালু কাৰ কি আছে আমি এটো জানিব লাগিব কানেক্টেড ইন্টাৰফেসত ডাইৰেক্টলি AD ভ্যালু সদায় 0 থাকে আৰু সদায় মত দেখিবা স্ট্যাটিক ৰাউটিং আমাৰ সবুতছে ফাস্টেষ্ট ৰাউট হয় সেইকাৰণে স্ট্যাটিক ৰাউটৰ বাই ডিফল্ট AD ভ্যালু 1 থাকে এতিয়া তাৰমানে কি বুজালে যদি আমাৰ সবুতছে লোৱাৰ হয় AD তেতিয়া আমাৰ স্ট্যাটিক ৰাউটটো ল'ব ওকে এতিয়া ফৰ এক্সাম্পল আমি যদি ইউজ কৰো সাপোজ ঠিক আছে তো সাপোজ আমি ইয়াতে এটা R1 নম্বৰ আমি ৰাউটাৰ ইউজ কৰিছো ইফালে আমি R2 ৰাউটাৰ ইউজ কৰিছো কৰি উঠি আমি ইয়াত কি দিছো ইয়াতে আমাৰ দুটা তিনটা নেটৱৰ্ক আছে ইয়াতে এটা দুটা তিনটা নেটৱৰ্ক আছে ওকে তো আমি ইয়াৰ পৰা ইয়ালৈ আমি কি দিছো এটা লিংক বনাইছো ওকে তো এই লিংকটোত আমি যদি ট্ৰান্সফাৰ কৰিছো উইথ দা হেল্প অফ স্ট্যাটিক ৰাউট স্ট্যাটিক এক মিনিট ওকে তো আমি যদি এই লিংকটো আমি স্ট্যাটিক ৰাউটৰ পৰা যদি লৈ আছো এটো লিংক ঠিক আছে এটা লিংক আমি স্ট্যাটিক ৰাউটৰ লৈছো আৰু যদি আমি আৰু এটা বেলেগ এটা ৰুট আমি OSPF বা EIGRP বেলেগ আমি প্ৰটোকল দি ইউজ কৰিছো তেতিয়া যিমানে যি ইয়াৰে যি লিংকৰ যিমানে বেণ্ডউইথ নহওক কিয় ইয়াৰ ইন্টাৰফেস যিমানে হাই স্পিড নহওক কিয় ফাস্ট প্ৰিফাৰেন্স সদায় স্ট্যাটিকক দিব কাৰণ স্ট্যাটিকৰ AD ভ্যালু সকলোতকে লোয়েষ্ট আছে স্ট্যাটিকৰ বাকি যিমান আছে ন AD ভ্যালু সবৰে AD ভ্যালু হাই হয় যেনেকৈ EIGRP ৰ আছে 90 আছে OSPF ৰ 110 আছে ঠিক আছে BGP ৰ এক্সটাৰ্নেলৰ আছে 20 ঠিক আছে এক্সটাৰ্নেল BGP 20 আছে EIGRP 170 OSPF 110 ISIS ৰ 115 ৰিপৰ 120 ঠিক আছে BGP ৰ আমাৰ 20 আছে এক্সটাৰ্নেলৰ ইন্টাৰনেলৰ 200 আছে তো এবিলাক সবৰে আমাৰ AD ভ্যালু হাইছ AD ভ্যালু যেটো হাইছ আছে AD মানে কি হৈছে আমাৰ ফাস্ট প্ৰিফাৰেন্স কাক দিব ওকে সো আমি বুজিলো যে স্ট্যাটিকৰ AD ভ্যালু বাই ডিফল্ট আমাৰ কি থাকে 1 থাকে ওকে তো স্ট্যাটিক আৰু তাৰ লগত যদি বেলেগ ৰাউটিং আছে তেতিয়াও আমাৰ স্ট্যাটিকটোৱে ল'ব ঠিক আছে তো ইয়াৰ পিছত আমি নেক্সট ইয়াতে আহিল ফ্লোটিংটো আমি কি হয় ফ্লোটিংটোত কি হয় এটা ব্যাকআপ ডাইনামিক ৰাউটিংৰ লগত আমি এটা ব্যাকআপ ইউজ কৰো সাপোজ আমি ইউজ কৰিছো এটা ডাইনামিক হায়াৰ এডমিনিষ্ট্ৰেটিভ ডিসটেন্স ঠিক আছে আমি এটা ডাইনামিক আমি সাপোজ আমি OSPF ইউজ কৰিছো OSPF ৰ কি হয় 110 হৈ যায় ইয়াৰে এডমিনিষ্ট্ৰেটিভ ভ্যালু AD ভ্যালু কিন্তু তাৰ পিছত যদি আমি IP ৰাউট লিখি ইয়াতে মানে আমি যদি 200 দিও ন তেনেহলে এই স্ট্যাটিক ৰাউটটো ফাস্ট ৰাউটাৰটোৱে একসেপ্ট নকৰে ফাস্ট একসেপ্ট কাক কৰিব OSPF ক কৰিব কাৰণ OSPF ৰ প্ৰটোকলৰ AD ভ্যালু হৈছে 110 ঠিক আছে ইয়াত আমি 200 লগাইছো মানে 200 110 কৈ হায়াৰ হয় আৰু 110 যেটো লোৱাৰ হয় হেতু ফাস্ট প্ৰিফাৰেন্স দিব ওকে তো আমি এতিয়া এই বস্তুটো আমি কৰিছাম এতিয়া ঠিক আছে তো আমি এটো কৰিয়াৰ কাৰণে আমি এতিয়া আৰু এটা বেলেগ লৈ পেলা আমি অকল স্ট্যাটিকতে কৰিছাম আমি OSPF যেতিয়া আহে আমি তেতিয়া OSPF ৰ লগতো কৰিম ৰিডিস্ট্ৰিবিউশন যেতিয়া পাৰ্ট আহিব তেতিয়া আমি এইবিলাক প্ৰেক্টিস কৰিম এতিয়া বৰ্তমান মই ইয়াতে দুটা লিংক লৈছো ইয়াৰ মাজত দুটা লিংক আছে ওকে এই ৰাউটাৰৰ মাজত দুটা লিংক আছে এতিয়া নেক্সট আহিল ইয়াতে মই লৈছো এটা PC ইয়াতে আৰু ইয়াতো এটা PC লাগি আছে ওকে এতিয়া আমি
পটাপট ৰাউটিংখিনি আমি ষ্টাৰ্ট কৰোঁ ইয়াৰ এটা লাগি গ'ল ইয়াতে এটা লাগি গ'ল তো ইয়াৰে মই IP দি দিওঁ মই 10.0.0. মই 10 দিলোঁ ইয়াতে মই 10.0.0.1 দিলোঁ ওকে এইটো মই 10 দিলোঁ 10.0.0.10 ইয়াতে মই দিম 20.0.0.10 দিলোঁ ঠিক আছে মই ওপৰৰটোত দিম মই 30.0.0.0 নেটৱৰ্ক দিম মই /8 তলৰটোত দিম মই 40.0.0.040 এইটো মই নেটৱৰ্ক দি দিলোঁ ওকে এইটো আমি কৰি আছোঁ ষ্টেটিক floating okay ইয়াতে আমাৰ floating আৰু একেলগে আমাৰ কি আহিব static load balancing আৰু এটা আমি কম static priority based এই তিনটা বস্তু আমি এইটো টপোলজিতে আমি চাম বুজিবলৈ চেষ্টা কৰি আমি ওকে তো ইয়াতে আমি দি দিওঁ এতিয়া IP খিনি নো কৰি enable config terminal আমি এটা ইন্টারফেস আমি LAN to চাও gig 0/2 ইয়াতে IP আমি দিওঁ IP address 10.0.0. আমি 1 দিলোঁ 255.0.0.0 কৰিলোঁ নো start কৰি আপ কৰিলোঁ তাৰপিছত নেক্সট আহিল ওপৰৰ গিগাবিট 0/0 ইন্টারফেস গিগাবিট 0/0 এতিয়া আমি IP address ওপৰটোৰ আমাৰ কি আছিল লাগি পেলাই 30 সিরিজ তো IP address আমি 30.0.0.1 দিলোঁ 255.0.0.0 দিলোঁ নো start কৰি আমি এইটো পোৰ্টটো আপ কৰিলোঁ এক্সিট কৰিলোঁ ইন্টারফেস তলৰটো আছে গিগাবিট 0/1 ইন্টারফেস গিগাবিট 0/1 কৰিলোঁ আমি IP দিম 40.0.0. আমি 1 দিলোঁ 255.0.0.0 দিলোঁ এটুকু আমি নো start কৰি পেলাই আপ কৰিলোঁ ইয়াৰে কাম হৈ গ'ল নেক্সট আমি এটু ৰাউটাৰ গ'লোঁ এটু ৰাউটাৰ যায় আমি ইয়াতে again আমি যাম নো আমাৰ config terminal interface gigabit 0/0 যাম আমি gigabit 0/0 IP address আমাৰ আছিল 30.0.0.2 255.0.0.0 নো start কৰি পেলাই sorry 0 নো start কৰি পেলাই আমি আপ কৰিলোঁ নেক্সট ইন্টারফেস আকৌ again gigabit 0/1 আছে 0/1 আমাৰ IP address আছে 40.0.0.2 255.0.0.0 কৰিলোঁ নো start কৰি আমি এইটো আপ কৰিলোঁ নেক্সট আমাৰ পোৰ্ট আহিল gigabit 0/2 ইন্টারফেস gigabit 0/2 দিলোঁ IP address মই দিলোঁ 20.0.0. আমাৰ 1 আছিল 255.0.0.0 আচ্ছা এতিয়া নো start কৰিলোঁ গোটেইখিনি কৰা হ'ল এতিয়া আমাৰ ইয়াতে কি লাগিব এইটো নেটৱৰ্ক আমি এইটো ৰাউটাৰত দিব লাগিব 20 যিটো নেটৱৰ্ক আছে ঠিক আছে তো 20 নেটৱৰ্কটো আমি যদি দিওঁ আমাৰ কোনটো ৰাস্তাৰে যাব ইফালৰ পৰা যায় ওপৰেদি যাব নে তলেদি যাব ফাৰ্স্ট আমি কি কৰোঁ এই যিটো লোড বেলেন্স আছে আমি হেতু কৰি দিওঁ ওকে তো লোড বেলেন্স থাকিলে কি হ'ব লোড বেলেন্স আমাৰ ষ্টেটিকত এটা কি বস্তু সাপোর্ট কৰে লোড বেলেন্সিংৰ কাৰণে দুইটা যিটো ইন্টারফেস আছে ৰাউটাৰৰ সেই ইন্টারফেস দুটা আৰু এই দুটা মনৰ যি দুটা লগোৱা যায় সেম আমাৰ হ'ব লাগিব সাপোজ ওপৰটো যদি আমাৰ ফাস্ট ইথাৰনেট হয় তলৰটো ফাস্ট ইথাৰনেট ওপৰটো গিগাবিট হলে তলৰ দুটো গিগাবিট ওপৰটো 10 গিগ হলে তলৰ পোৰ্টটো আমি 10 গিগ লগাও যদি এই দুটাৰ মাজত যদি ডিফাৰেন্সিয়েট থাকে তেনেহলে লোড বেলেন্সিংটো নহব লোড বেলেন্সিংটো কিয় কৰা যায় সাপোজ আমি এই
দুটা আমি সেম আমি এইবিলাক যে কৰোঁ আমি প্ৰট'কলবোৰ ইউজ কৰোঁ লোড বেলেঞ্চিং বা প্ৰায়ৰিটি এইবিলাক আমি কৰোঁ এজ পাৰ আমাৰ লিংক লৈ পেলাই ওকে তো সমান সমান আমাৰ লিংক আমাৰ ইয়াতে আছে দিয়া আছে লিংক বা কেতিয়াবা এটা লিংকৰ আমাৰ কি থাকে এটা লিংকত 4 Mbps আছে বা 20 Mbps আছে তলতো আমাৰ 10 Mbps আছে এতিয়া আমি ধৰিলোঁ ওপৰৰ লিংকটো হৈছে BSNL লিংক এটোত আমাৰ যায় 10 Mbps ওকে আৰু তলৰ লিংকটো হৈছে আমাৰ জিঅ' এটোত যায় আমাৰ যায় এটো 20 Mbps ঠিক আছে 20 Mbps তো কিছুমানে কি কৰে ইয়াতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি থৈ দিয়ে জিঅ'টো ওকে আৰু BSNL যি 10 Mbps আছে এটো সেকেন্ডাৰী লিংক বনাই থৈ দিয়ে সেকেন্ডাৰী লিংক মানে BSNL টো বনাব খুজে BSNL টো যাৰ লো বেণ্ডউইথ আছে এটো সেকেন্ডাৰী লিংক মানে ব্যাকআপ লিংক ঠিক আছে ব্যাকআপ লিংক বনাই আৰু যেটো আমাৰ জিঅ'টো আছে এটো পেমেন্ট বেছি দি আছে বেণ্ডউইথ ভাল হেতু আমাৰ প্ৰাইমাৰী লিংক বনাই থৈ দিয়ে প্ৰাইমাৰী লিংক জিঅ' ঠিক আছে তো হেনেকুৱা পাৰপাছত কি হয় যেতিয়ালৈকে জিঅ' আছে তেতিয়ালৈকে সব ডাটাবোৰ তলৰ যেটো আছে আমাৰ বেণ্ডউইথ গিগাবিট 0/1 ৰ পৰা ওলাই যায় গিগাবিট 0/1 ত যায় নেক্সট আমাৰ যেটো আমাৰ ডেষ্টিনেশ্যন আছে তালৈকে আমাৰ ট্ৰাফিকবোৰ যায় ওকে কিন্তু হেখিনি সময়ত BSNL ৰ সাপোজ আপ আছিল সাপোজ ঠিক আছে তেতিয়া আমাৰ BSNL টো বেকাৰ পৰি থাকে ইয়াৰ কোনো ইউটিলাইজেশন নহয় তো এনেকুৱা পাৰপাছত আমি তেতিয়া কি কৰোঁ তেতিয়া আমি এই BSNL টোত জিঅ'টোত আমি কি কৰোঁ জিঅ'টোত আমি আৰু এটা এই লিংকটোতে আৰু এটা সেকেন্ডাৰী লিংক এটা আমি বনাই দিওঁ ভাৰ্চুৱেল তো সেকেন্ডাৰী যেতিয়া ভাৰ্চুৱেল লিংকটো বনাই দিওঁ ন ইয়াতে এটা লাইনত দুডালকে যাব দিয়ে দুটা মানে ট্ৰাফিক যাব যদি আমি এটো পোৰ্টত ন এই পোৰ্টত তেতিয়া আমি কি কৰোঁ এই পোৰ্টত আমি এটা IP টো আমি দিমেই সাপোজ মই IP মই দিলো ইয়াতে 40.0.0 আমি 1 দিলো এটা আৰু নেক্সট আৰু এটা আমি দি দিম 50.0.0 1 দি পেলাই আমি সেকেন্ডাৰী বুলি লিখি দিম ইয়াতে তো এই দুটা IP দিয়া হৈ গল এটা ইন্টাৰফেসত এটা আমাৰ ভাৰ্চুৱেল হৈ গল ঠিক আছে তো যেতিয়া আমি এই দুটাৰ মাজত লোড বেলেন্স একেলগে কৰি দিম ন তেতিয়া কি হ'ব ইফালদি আমাৰ দুটাকে পেকেজ যাব আৰু ইফালদি এটা পেকেজ যাব তেতিয়া ইউটিলাইজেশন দুটাই হ'ব ঠিক আছে তো দুটা পেকেট ইফালে কিয় যায় আছে কাৰণ ইয়াৰ লোডটো বেছি আছে আৰু ইয়াৰ লোডটো কম আছে আমি হেকানে ইয়াকো আমি পেলাই থৈ দিয়া নাই ইফাললু এটা পেকেট আৰামছে যাই থাকে তো তেনেকুৱা হিচাপত কৰিব পাৰি হেতু আমি কি কৰিম আমি হেতু লোড বেলেন্সিং বুলি কয় মানে হেতু নরমাল লোড বেলেন্সিং নহয় এটো 2:1 লোড বেলেন্সিং ঠিক আছে এটাত অলপ বেছিকে যাব এটাত অলপ কমকে যাব আৰু যদি আমি নরমাল লোড বেলেন্সিং কৰো তেতিয়া আমাৰ দুইটাতে সেম যাব 1:1 ঠিক আছে দুইটাতে সমান আমাৰ পেকেট যাব সাপোজ মই ইফালে 20 Mbps পঠাই আছো আৰু ইফালে যাওতে 10 ভাগ হৈ পেলা যাব ইফালে ওপৰ লিংকটো দি 10 যাব তলৰ লিংকটো দি 10 যাব তেনেকুৱা হিচাপত ঠিক আছে ওকে তো হেতুৰ হওতে আমি লোড বেলেন্সিং কৰিব পাৰো এটা আছে প্ৰায়োৰিটি বেছটো আমি কি কৰো আমি লগাই থৰিব পাৰো যে ইফাল দিয়ে যাবি সদায় 20 দিয়ে যাবি বাই চান্স 20 লিংক ডাউন হ'ব তেতিয়া 10 দি যাব ওকে আকৌ যেতিয়া 10 ৰ লিংকটো যেতিয়া আকৌ মানে হেৰি হৈ যাব ন 20 লিংকটো যেতিয়া আকৌ আপ হৈ যাব তেতিয়া 10 ৰ লিংকটো বাদ দি পেলাই আকৌ তলেদি 20 লিংকটো দি যাব এটা আমি তিনটা বস্তু দেখাত অলপমান হেৰি লাগিছে কিন্তু বহুত ইজি হয় প্ৰেক্টিস কৰিলে আমি এটা গম পাম ঠিক আছে তো আমি এটা নরমাল যেটো লোড বেলেন্সিং আছে হেতু কৰি দিও তাৰ কাৰণে আমি কি লিখিম আমি এক্সিট কৰিলো আমি কনফিগ টাৰ্মিনাল আমি কি যাম 20 নেটৱৰ্কত যাম 20.0.0.0 সাবনেট মাস্ক 255.0.0.0 ফাৰ্স্ট আমাৰ কোনটোৰে যাব ফাৰ্স্ট আমাৰ দি দিম ফাৰ্স্ট বুলি নহয় ইয়াত দুইটাৰে একেলগে যাব আমি যাব একবাৰ যাব 30 ৰে যাব ঠিক আছে একবাৰ যাব 30.0.0. এবাৰ 2 ৰে যাব কি হল ও সরি IP রাউটে লিখা না IP রাউট 20.0.0.0 255.0.0.0 তাৰপিছত যাব 30.0.0. আমাৰ 2 ৰে যাব নেক্সট আমাৰ আকৌ হেতু আৰু তোমাৰ যাব তলৰ লাইনটো দি যাব তলৰ আমাৰ কি আছে 40 সিৰি আছে 40 এটি আমাৰ সব ইয়াত ইকুৱেল লোড বেলেন্স হৈ গল ওকে এটি আমাৰ ইকুৱেল লোড বেলেন্স হেতু ইফালে যদি মই দিউ ন
ইফালেও মই যদি দি দিওঁ এতিয়া IP ৰাউট আমাৰ যাব 10.0.0.0 আৰু ইফালে গ'ল 255.0.0.0 নেক্সট ইটো যদি ওলাই যায় এটা কি হেৰি যাব 30.0.0 আমাৰ 1 এৰি যাব এটা আৰু নেক্সট এটা ওলাই যাব আমাৰ 40.0.0 আমাৰ 1 এৰি যাব ঠিক আছে এতিয়া আমাৰ যেতিয়া এইটো পেকেটটো যেতিয়া ইয়ালে যাব কি পিচিআৰ নো ফাংচনেল এটা IP দিয়া নাই নেকি IP চাগে ইয়াতে দিয়াই নাই নেকি IP দিয়া নাই 20.0.0.10 20.0.0.1 ইয়াতে দি আছে না ওকে তো এতিয়া পেকেট যাব প্ৰথম পেকেট ফেল দেখাব সদায় ERP ব্ৰডকাষ্টৰ কাৰণে নেক্সট আমি পেকেট পঠাইছো নেক্সট পেকেট ফেল 30 কি হৈছে পিং 30.0.0.2 পাই আছো পিং 40.0.0.2 পাই আছো পিং 20.0.0.10 পাইতো আছো এটাৰ কিয় জানা নাটক ওকে ওকে এটা অলপ টাইম লাগে পেকেট ৰেচাৰত ওকে ঠিক আছে তো এতিয়া আমাৰ এইটো পেকেট আমাৰ এতিয়া লোড বেলেন্স হৈ পেলা যায় আছে আমি যদি এটা চাও ন সিমুলেটৰ ইয়াতে এক্স্যাক্টলি এনেকে যাব যায় এই মাজেদি গৈছে ঠিক আছে তো মাজেদি যায় আছে ইয়াতে লোড বেলেন্স হৈ পেলা যায় আছে ওকে এতিয়া আমি যদি বিচাৰো যে লোড বেলেন্স হৈ না যাবি তই যাবি এতিয়া মাঝে মাঝে মই যদি ট্ৰেসিং কৰো ন ইয়াত যদি মই ট্ৰেসিং কৰো এক্সাক্ট এটাতেই দেখাই থাকিব বাৰ বাৰ ঠিক আছে ইয়াতে মই 20.0.0. মই 10 কইলো 1040 হয় 20 কৈছি তলৰ লাইনটো দি যায় আছে ঠিক আছে 1040 হয় 20 এই তলৰ লাইনটো যায় আছে মাজে মাজে মিক্স হৈ থাকে এটো ইয়াত প্ৰপাৰ ট্ৰেসিং পেকেট ট্ৰেসাৰ নেদেখায় ওকে এতিয়া আমি যদি এই বস্তুটো আমি চেঞ্জ কৰো আমি কি এটা 40 দি যায় আছে ন আমি বিচাৰিছো যে এই তলেদি যাব নালাগে ফার্স্ট প্রায়োরিটি বেসিছত লব ঠিক আছে তার কারণে আমি কি কৰিম ফার্স্টটো এইটো রাউট কেটা মই উঠাই দিও এবাৰ মই রাউটটো উঠাই দিলো ইয়াতে নো কৰিলো পেস্ট কৰিলো নো IP রাউট আকৌ নো কৰিলো মই পেস্ট কৰিলো কপি কৰিলো পেস্ট কৰিলো উঠাই দিলো ইয়াতো এতিয়া মই ইয়াতো উঠাই দিম মই নো কপি পেস্ট নো কপি পেস্ট ওকে এতিয়া আমি বিচাৰিছো যে ওপৰৰ পাতটোৰে যাওক BSNL হৈ পেলা যাওক ঠিক আছে যদি আমি BSNL হৈ পেলা যাব লাগে তেনা হলে আমি কি কৰিম IP আমি রাউট কৰিম তো 20.0.0. আমাৰ 0 ওকে 255.0.0.0 ওকে তেতিয়া হলে আমাক কি দিম আমি ফার্স্ট দিম বাৰো আমি 40.0.0. আমি 2 দি দিলো এতে ঠিক আছে আৰু আমি নেক্সট দিম এক মিনিট 40.0 আমি কোনটোৰে বিচাৰিছো 30 ৰে যোৱাটো বিচাৰিছো ন তো 30 ৰে যদি আমি যোৱাটো বিচাৰো আমি 40 এক মিনিট 30 নো IP রাউট আমি দিম 40.0.0.2 আমাৰ কি হ'ব ইফালে আমি কমটো আমাৰ লব ন ইয়াতে আমি দি দিম 10 দি দিম 10 দি দিছো ঠিক আছে দি পেলাই আমি IP রাউট আমি যেটা কৰিম 20.0.0.0 255.0.0.0
এবাৰ যাব 30.0.0.2 এটুক মই 5 দি দিছোঁ ঠিক আছে এটুক মই 5 দিলোঁ 5 দিলোঁ মানে এতিয়া কি হ'ল এডি ভেলুটো মই 30 কমাই দিছোঁ বাই ডিফল্ট 1 থাকে বাই ডিফল্ট এডি ভেলু আমি নিলিখিলেও 1 থাকে আমি কি কৰিলোঁ এটাক আমি দিলোঁ 5 আৰু এটাক দিলোঁ 10 মানে আমাৰ লোৱেষ্টটো কি হ'ল আমি 30ক দিলোঁ তো 30টো আমি প্ৰায়ৰিটি বনাই দিছোঁ আমি ভেলু এডি ভেলু এইটো লাষ্টৰটো ঠিক আছে তো আমি এইটো 30 বনাই দিছোঁ তেতিয়াহ'লে আমি ইফালেও এইটো চেঞ্জ কৰিব লাগিব তো ইফালেও আমি কি দিম আমি দিম IP ৰাউট আমি IP ৰাউট কৰি দিম আমি 10.0.0. আমাৰ 0 255.0.0.0 আমি এটা কোনটো দি যাব 30.0.0.1 আমি এইটোক দি দিম 5 নেক্সট আমাৰ IP ৰাউট হ'ব ইফালে যাব 40 ৰে যাব 40.0.0.1 আমি এইটো দি দিম 10 দি দিম ঠিক আছে এতিয়া আমাৰ আইডেন্টিফাই কৰি দিলোঁ আমি এতিয়া মই যদি ইয়াক ট্ৰেছ ৰুট কৰি চাওঁ ন ট্ৰেছ ৰুট কিহেৰে যাই আছে 30 ৰে যাই আছে এতিয়া ৰাইট এতিয়া পিংটোৰে আমাৰ 30 ৰে যাই আছে আগত কিহৰি যাই আছিল আমাৰ 40 ৰে যাই আছিল তেতিয়া যেতিয়া লোড বেলেন্স হৈ আছিল এতিয়া আমি আইডেন্টিফাই কৰি দিছোঁ 30 ৰে তো 30 ৰে যাব এতিয়া আমি যদি ইয়াতো চাওঁ ন কোনফালে যাই আছে আমি এতিয়া চাওঁ ইয়াতে আকৌ এবাৰ মই ট্ৰেছ আউট কৰিম 10.0.0. আমি 10 কৰিলোঁ ইউ কোনফালে যাই আছে 20টো পাবৰ কাৰণে 20ৰ পৰা আমি 30ত গৈছে 30 হৈ পেলাই আমাৰ ইয়াত 10 নেটৱৰ্কটোত সোমাই গৈছে ঠিক আছে তো সেম তেনেকৈ মই বিচাৰিছোঁ এবাৰ কি 40 ৰে যাব এবাৰ ঠিক আছে তো 40 ৰে যাবৰ কাৰণে মই কি কৰিছোঁ আকৌ IP ৰাউট 30 টো মই 5 নিলিখি মই ইফালে মই 15 কৰি দিলোঁ ঠিক আছে তো 15 কৰিলোঁ ইফালে মই আকৌ এগেইন মই এইটো ৰাউটাৰটো যাই কিনে মই এইটো কিমান আছিল 30 টো মই 15 কৰি দিম এটা 30 টো মই কি কৰিম 15 কৰি দিম 15 কৰাৰ পিছত আমাৰ এডি ভ্যালু কোনটো বেছি আমাৰ লোৱেষ্ট কোনটো হৈ যাব তেতিয়া যেটো 10 আছে 40 টো 10 হৈ গল আরে এটো 00 এটো ভুল হৈ গল এক মিনিট ৰবা দেই নো আইপি ৰাউট ওকে তো আইপি ৰাউট আমি যাব বিচাৰিছো এতিয়া কিহেৰে যাব 30 ৰে 40 ৰে যাব তো আমি 30 টো আমি কি কৰি দিম 15 কৰি দিছো তো 30 টো 15 হৈ গল এতিয়া ইয়াতে আমি কি কৰিলো 30 টো 15 কৰিলো ওকে তো এতিয়া মই যদি আকৌ এগেইন মই যদি ট্ৰেছ কৰিবলৈ যাও 20 এতিয়া সব 40 ৰে যায় আছে ঠিক আছে তো কিয় গৈছে আমি প্ৰায়োৰিটি আমি ডিসাইড কৰি পেলাই দিছো তো এটো বস্তু বহুত ইম্পৰ্টেন্ট মেটাৰ হয় ঠিক আছে এটা বাই চান্স আমাৰ এটা লিংক যদি ডাউন হৈ যায় হা আমাৰ ইতে প্ৰাইমাৰী আমাৰ কোনটোৰে যায় আছে আমাৰ 40 ৰে হৈ পেলা যায় আছে ঠিক আছে আমি ইতে বাই চান্স আমি 40 লিংকটো আমি ডাউন কৰি দিম ওকে তো আমি এক্সিট কৰিলো ইয়াৰ পৰা আমি কনফিগ টাৰ্মিনাল গলো ইন্টাৰফেস আমি গিগাবিট 0 বা আমি 1 কৰিলো আমি কি কৰিলো তো শাট ডাউন কৰিলো এতিয়া আমাৰ পোৰ্টটো ডাউন হৈ আছে ওকে তো ডাউন হোৱাৰ পিছত এতিয়া আমি কলৈ যাম এতিয়া যদি আমি পিং কৰো পিং আমাৰ কৈছো এতিয়া আমাৰ পিং হৈ আছে কাৰণ আমাৰ সেকেন্ডাৰী লিংক ইজ ওয়াৰ্কিং কিন্তু আমাৰ এতিয়া যদি আকৌ এগেইন আমাৰ যদি ট্ৰেচিং কৰিব যাম এতিয়া আমাৰ কৰে যায় আছে 30 ৰে যায় আছে আমাৰ ঠিক আছে আকৌ এগেইন এতিয়া কি হ'ব এগেইন যদি পোৰ্টটো আপ হৈ যায় এতিয়া আকৌ এগেইন যেতিয়া আমাৰ নো শাটডাউন আকৌ যেতিয়া মই কৰি দিলো পোৰ্টটো আপ হৈ গল যেতিয়া পোৰ্টটো আপ হোৱাৰ পিছত আকৌ মই যদি ইয়াতে ট্ৰেছ কৰিবলৈ যাও এতিয়া আকৌ এগেইন কিহেৰে যাব 40 ৰে যাব ঠিক আছে এতিয়া আকৌ 40 টো আপ হোৱাৰ কাৰণে আমাৰ এটা আকৌ এগেইন 40 ৰে যাব তো সেইটো আমি কিহৰ ক্ষেত্ৰত ডিসাইড কৰিব পাৰো যেতিয়া আমাৰ এতিয়া সাপোজ কিছুমান কোম্পানীয়ে কি কৰে আমাৰ ইয়াতো অলমোস্ট এটা 20 আৰু 10 আছে ন কিছুমান কোম্পানীয়ে কি কৰে ফাৰ্স্ট প্ৰাইমাৰী লিংকটো একদম 100 mbps লৈ থৈ দিব ওকে আৰু সেকেন্ডাৰী লিংকটো মানে চলাবৰ কাৰণে তাৰমানে প্ৰাইমাৰী লিংকটো হিয়তৰ বহুত বেছি ভাল লিংকটো কাট নহয় তাৰমানে ফাইবাৰ ওকেই থাকে ঠিক আছে তেতিয়া সেকেন্ডাৰী লিংকটো ইহতে সাপোজ এটুত অলমোস্ট ইহতে জিঅ'টোত সাপোজ 1 লাখ रुपीस পাৰ মান দি আছে তেতিয়া এটা আৰু এটা নরমাল এটা লিংক এটা লৈ থৈ দিব জাস্ট 2 mbps এটুত সাপোজ মাহত আমাৰ 5000 মান খৰচ হোৱাকে তো এনেকুৱা যদি প্ৰসেস হয় তেতিয়া আমি যদি ইকুৱেল লোড বেলেন্স দি দিও আমাৰ তেতিয়া লস হৈ যাব
তেতিয়া আমাৰ ইয়াত যদি আমি ইকুৱেল লোড বেলেঞ্চ আমি কৰি দিওঁ ন যেটো আমি অলপ আগতে কৰিছিলো তেতিয়া আমাৰ লস হৈ যাব কাৰণ এটা আমাৰ ফাইল যদি প্যাকেজ আমি মাল্টিপল ইয়াত যদি ডিভাইড হৈ পেলা যায় ন সাপোজ এটা দে যাব 100 ৰ মই এটা ফাইল আছে মই ফাইলটো মই দুটা পাৰ্ট কৰিলো 50-50 তো তলেদি 50 যাব ওপৰেদি 50 যাব তো তলৰ 50 টো ৰিসিভ হৈ যাব কিন্তু সেই প্যাকেটটোৰ এডিশনাল প্যাকেটটো তলৰ 50 ওপৰৰ 50 ৰে যাবলৈ বহুত টাইম লাগি যাব তো হেতু সিচুৱেশনত আমি কি কৰিম একদম স্ট্যাটিক আমি প্ৰায়োৰিটি বেস আমি কৰি দিম আমি প্ৰায়োৰিটি বেস কৰি তলৰটোক ফাৰ্স্ট প্ৰায়োৰিটি কৰি দিম ওপৰটোক সেকেন্ড প্ৰায়োৰিটি ঠিক আছে আৰু যদি কেছটো এনেকুৱা হয় জিঅ'ত আছে অলমোস্ট আমাৰ 50 mbps জিঅ'ত আমাৰ 50 mbps আছে আৰু বিএসএনএল অলমোস্ট আমাৰ 40 মান লোৱা আছে 40 মান লোৱা আছে mbps তেতিয়া আমি 2:1 লোড বেলেন্স কৰি দিম ওকে কিন্তু নরমালি এনেকুৱা নাথাকে নরমালি মই এটো জিতু কলো এটা লিংক একদম হাই লেভেলৰ লিংক থৈ দিব 100 mbps মানত থৈ দিব আৰু এটা লিংক সদায় কি ৰাখিব বহুত লোয়েষ্ট একদম 10 MB মানৰ ৰাখি থৈ দিব যাতে ইন কেস ফাস্টৰ যেটো লিংক অলপ সময়ৰ কাৰণে ডাউন হৈছে 5 মিনিট 10 মিনিট যাতে ইউজাৰ ফ্ৰাস্ট্ৰেটেড নহয় এট লিষ্ট এক্সেস টু হৈ থাকে সাৰ্ভাৰৰ লগত ঠিক আছে তো হেতুই প্ৰসেস ইতে ফ্লোটিং টু কি হল ফ্লোটিংৰ ক্ষেত্ৰত কি কৰা যায় আমাৰ ইতে বাই ডিফল্ট আমাৰ যেটো ভ্যালু আছে ন এডি আমাৰ স্ট্যাটিকৰ আমাৰ এডি আছে এক মিনিট পেনটো কত স্ট্যাটিকৰ আমাৰ এডি আমাৰ কিমান আমি পালো এতিয়া স্ট্যাটিকৰ এডি স্ট্যাটিকৰ আমি এডি পালো স্ট্যাটিকৰ আমি এডি ভ্যালু আমি কিমান পালো আমি হেৰি পালো 1 পালো ঠিক আছে স্ট্যাটিকৰ এডি ভ্যালু আমাৰ 1 হৈ গল ওকে আমাৰ 1 হৈ গল ঠিক আছে এতিয়া OSPF4 বা যি কোনো প্ৰটোকলৰ এডি ভ্যালু বহুত হাইয়েস্ট আছে সাপোজ OSPF4 আছে 110 আছে ওকে তো এতিয়া 1 টু প্ৰায়োৰিটি লব নে 110 প্ৰায়োৰিটি লব অলৱেজ 1 টু লব স্ট্যাটিক লব ঠিক আছে তেতিয়া OSPF টু ফাৰ্স্ট আমাৰ নাচাবই ৰাউটাৰটোৱে আমি কি বিচাৰিছো ফাৰ্স্ট তই OSPF চাবি তাৰ পিছত যদি হে OSPF টু ফেল হৈ যায় তেতিয়া হে স্ট্যাটিকত যাবি তেতিয়া আমি স্ট্যাটিকত 200 লগাই দিলো বা 150 লগাই দিলো এনেকুৱাকে আমি লগাই দিব পাৰিম প্ৰায়োৰিটি ভ্যালুটো ঠিক আছে তো হেতু কথাই ইয়াতে বুজোৱা হৈছে হেতুকে আমাৰ কি কয় ফ্লোটিং কৰা বুলি কয় ওকে হেতুকে আমাৰ কি কয় এই ফ্লোটিং স্ট্যাটিক ৰাউট তেতিয়া আমি সাপোজ এতিয়া OSPF ইয়াত লিখা আছে OSPF 110 আমি সাপোজ বেলেগ যদি আমি লৈছো আমি ৰিপ লৈছো তাতে আমাৰ 90 আছে সাপোজ এখিনি সময়ত আমাৰ ৰিপটো আমাৰ প্ৰটোকলটো কাম কৰা নাই ঠিক আছে তেতিয়া আমি ইয়াতে 100 বুলি লগাই থৈ দিলো তেতিয়া আমাৰ কি হ'ব ৰিপ কাম কৰা নাই নেক্সট আমাৰ স্ট্যাটিক ৰাউটটোৱে কাম কৰি যাব মানে এবিলাক সদায় ফ্লোটিং কৰাটো এবিলাক আমাৰ সদায় সেকেন্ডাৰী প্ৰাইমাৰী সাপোজ আমাৰ OSPF ফেল হল তেতিয়া সেকেন্ডাৰী যাতে মানে নেটৱৰ্কটো আপ থাকে আমাৰ নেটৱৰ্ক ইঞ্জিনিয়াৰৰ মেইন সবতছে ডাঙৰ কথাটো কি জানে নেটৱৰ্ক এটা ভাল নেটৱৰ্ক ইঞ্জিনিয়াৰৰ সবতছে ডাঙৰ ৰোলটোৱে হৈছে আমাৰ কিমান আমি ডাউন টাইম আমি কম কৰিব পাৰো ডাউন টাইম ঠিক আছে কিমান ডাউন টাইম আমি কম কৰিব পাৰো আমাৰ নেটৱৰ্কৰ ফিল্ডত 10 সেকেন্ড এটা ডাউন টাইম হোৱা মানে বহুত ডাউন টাইম ঠিক আছে তো আমাৰ এটা STP প্ৰটোকল আছে তাতে আমাৰ কি হয় লাৰ্নিং টু লিসেনিং আমাৰ কি হৈ যায় 15 সেকেন্ড টাইম লাগে আৰু লিসেন টু ফৰৱাৰ্ডিং আমাৰ 15 সেকেন্ড টাইম লাগে তো এটো অলমোস্ট আমাৰ 30 সেকেন্ড টাইম লাগে এটো আমি যাতে নহক আমি STP ত আমি আপলিং ফাস্ট ইউজ কৰো আপলিং ফাস্ট বা ব্যাকবোন ফাস্ট BBF বুলি কয় বা এবিলাক এতিয়া মানে অলপ হেৰি কৈছে আউটডেটেড হৈ গৈছে এতিয়া আমি এইকাৰণে RSTP প্ৰটোকল ইউজ কৰো আমি RSTP এতিয়া মাৰ্কেটত যত যাবা ন তুমি সুইচত সবতে RSTP ইউজ কৰা আছে ৰেপিড স্পেনিং ট্ৰি প্ৰটোকল ঠিক আছে তো এইবিলাকে আমাৰ মিনিমাম ডাউন টাইম নেটৱৰ্ক ফিল্ডত আমাৰ এইকেটা বস্তু সদায় মত ৰাখিবা ফাৰ্স্ট আমাৰ এটা হৈছে মিনিমাম টু মিনিমাম ডাউন টাইম আমি লৈ কাম কৰিব লাগিব মিনিমাম ডাউন টাইম আৰু নেক্সট যদি ডাউন টাইম লৈছুৱে তাৰে আগত আমি এটু কনফার্ম কৰিব লাগিব যে আমাৰ ডিভাইসবোৰৰ আমাৰ ৰিডান্ডেন্ট আছে নাই ৰিডান্ডেন্ট কাৰণ ৰিডান্ডেন্ট যদি নাই নহব সাপোজ আমাৰ এটা আমাৰ আছে ফায়াৰওয়াল আছে ঠিক আছে
এই এটা ফায়াৰৱালত কি হ'ল আমি ফাৰ্মৱেৰ আপগ্ৰেড কৰিব লাগে এতিয়া যদি ফায়াৰৱালটোৰ ফাৰ্মৱেৰ আপগ্ৰেড কৰিব লাগিব এতিয়া মাল্টিপল আমাৰ 2-3 টাইমছ আমাৰ কি হয় ৰিষ্টাৰ্ট হ'ব ওকে ফায়াৰৱালটো তো এই ৰিষ্টাৰ্ট যেতিয়া হ'ব ফায়াৰৱাল তেতিয়া কি হ'ব ফায়াৰৱালৰ লগত লাগি থকা যিমানবোৰ ডিভাইচ আছে সব আমাৰ নেটৱৰ্ক ফেইলাৰ হৈ যাব ঠিক আছে তো তাৰে কাৰণে আমি আৰু এটা ফায়াৰৱাল আছে নে নাই চাব লাগিব ওকে তো তেতিয়াহে এটুক ৰিডান্ডেন্ট বুলি কয় ওকে তাৰ পিছত এটা ৰাউটাৰ পৰা এটা ৰাউটাৰ ইফালে কমিউনিকেশ্যন এটা গুৱাহাটীত আছে এটা শিলঙত আছে ঠিক আছে আমাৰ এটোৰ পৰা এটো আমাৰ যাবৰ কাৰণে সাপোজ আমাৰ এটা লিংক আছে এটা লিংক আমাৰ বাই চান্স ফেইল হ'ল এটো আমাৰ ঠিক কৰাবলৈ যোৱা বা আইএসপি কবলৈ যোৱাতে এৰাউন্ড টাইম ল'ব 1 ঘণ্টা এটলিষ্ট আধা ঘণ্টা ডাউন টাইম হয় মানে খেলাই খতম তো আমি এইকাৰণে সব বস্তুৰ ইয়াতে ৰিডান্ডেন্ট টু মেইন বস্তু ৰিডান্ডেন্ট মাস্ট থাকিবই লাগিব ওকে ডিভাইসৰ সবৰে আমাৰ ৰিডান্ডেন্ট কৰকল লাগিব এটা লাগিব ডিভাইসৰ লাগিব 3 নম্বৰ ৰিডান্ডেন্ট আমাৰ কোৰ লাগিব ৰিডান্ডেন্ট আমাৰ সদায় লিংকৰ লাগিব আৰু আমাৰ 4 নম্বৰ ৰিডান্ডেন্ট আমাৰ কোৰ লাগিব ৰিডান্ডেন্ট আমাৰ লাগিব পাৱাৰৰ লাগিব ঠিক আছে পাৱাৰৰ হলে মানে অনলাইন ইউপিএস আৰু অনলাইন ইউপিএছৰ যদি পাৱাৰ বোৰ্ড সময় কাৰণে গৈছে অনলাইন ইউপিএছৰ এটা সময়ত ফেল হৈ যাব তাৰ লগতে আমাৰ ডিজি সেটো লাগিব যদি ডেটা সেন্টাৰ আছে এইখিনি বস্তু পাৱাৰৰ কাৰণে মাস্ট মিনিমাম ডাউন টাইম আমি দিব লাগিব ৰিডান্ডেন্ট আমি কৰিব লাগিব ডিভাইস ৰিডান্ডেন্ট লাগিব লিংক ৰিডান্ডেন্ট লাগিব পাৱাৰ সোর্স আমাৰ ৰিডান্ডেন্ট লাগিব ঠিক আছে তাৰ পিছত আমি যদি কিবা তাৰ উপৰিও আমি এনেকুৱা কিছুমান বস্তু আছে যিটো বস্তু সাপোজ আমি প্যাচ লগাও না আমি যে ভিএপিটি কৰো না ভালনাৰেবিলিটি অ্যাসেসমেন্ট এন্ড পেনিট্রেশন টেস্টিং তেতিয়া আমাৰ কি হয় ভিএপিটিত যিমান ভালনাৰেবল পোর্ট আছে বা কিছুমান আমাৰ ডিভাইসৰ আমাৰ পাৰ্ট আছে আমাৰ ভালনাৰেবল হয় সাপোজ আমাৰ কি হৈছে সাপোজ 7.4 যিটো ফাৰ্মৱেৰ আছে না ফাৰ্মৱেৰ মডেল তো হেই মডেলটোত সাপোজ এসএসএছৰ ইস্যু আছে এসএসএছ ভালনাৰেবল হয় তো আমি যেতিয়া ভিএপিটি কৰিম উইথ দ্য হেল্প অফ সাম ভালনাৰেবিলিটি অ্যাসেসমেন্ট টুল যেনে নেসাস আছে আমি নেসাসৰ সহায়ত যদি আমি পেনিট্ৰেশন টেস্টিং কৰি আছো ন তেতিয়া নেসাসে কৈ দিব যে এটো আমাৰ 7.4 ত এসএসএছ তো আমাৰ ভালনাৰেবল হয় তেতিয়া নেসাসে এটা সলিউশন দিব আপুনি 7.9 বা তাৰে আপাৰ ভাৰ্সন ইয়াত ইনষ্টল কৰক ফাৰ্মৱেৰটো আপগ্ৰেড কৰক তেতিয়া এই ভালনাৰেবিলিটি নাইকিয়া হৈ যাব তেতিয়া আমি কি কৰিম আমি এটা প্যাচ আমি ম্যানেজমেন্ট কৰিব লাগে তেতিয়া প্যাচ ম্যানেজমেন্টৰ ক্ষেত্ৰত যদি আমাৰ দুটা ফায়াৰৱাল আছে তাতে আমি কি লগাও এইচসিএল লগাও হাই এভেইলেবিলিটি এইচসিএল লগালেও ইয়াত এটা সিস্টেম ৰিস্টাৰ্ট হয় আৰু এটো ডাইৰেক্ট অলপ সময়ৰ পিছতে আৰু এটা ৰিস্টাৰ্ট হৈ পেলাই কাম ষ্টাৰ্ট কৰে দুইটাই তো এই সময়ত আমি এসিওৰ কৰি পেলাই এসিওৰ কৰিব দিব লাগিব কাস্টমাৰক কবা লাগিব যে আমি কৰিব যাওতে আমাৰ দুটা হয় তার কারণে অ্যারাউন্ড এই দুটার মাজত আমার যেটো ফ্লাকচুয়েশন টাইম হবো ডাউন টাইম অ্যারাউন্ড আমার মে বি 100% আৰু শিওর নহলেও তুমি অ্যারাউন্ড 90% শিওর বুলি কব লাগিব যে আমার অ্যারাউন্ড আমার 20 সেকেন্ডৰ এটা ডাউন টাইম হ'ব পাৰে আৰু এটো ডাউন টাইম কিহৰ কাৰণে ইমান এসেনশিয়াল হেতু বস্তু কাস্টমাৰক ইম্পৰ্টেন্স দি কব লাগিব যে স্যার সাহেব আমি যদি এটো ডাউন টাইম নলৈ পেলাই আমি যদি এটো আপগ্ৰেডেশন নকৰো ইন ফিউচাৰ আমাৰ সিস্টেমত এটেক হোৱাৰ চান্সেস থাকিব থ্ৰু আমাৰ এসএসএছ পোৰ্ট 22 নম্বৰ পোৰ্টৰ থ্ৰুৰে আমাৰ এই ডিভাইসটো ভালনাৰেবল হৈছে আৰু এটোত বহুত ডাঙৰ এটা ইস্যু হ'ব পাৰে ইন ফিউচাৰ তো কাস্টমাৰক আমি ভালকে এটো বস্তু বুজাই দি আমি ইন ব্ল্যাক এন্ড হোৱাইট আমি কি ল'ব লাগিব পারমিশন লব লাগিব তাৰ পিছতহে আমি ডাউন টাইম দিম সো হেতু 20 সেকেন্ডটো আমাৰ যিমান কম হ'ব পাৰে হেতু আমি তাৰ ওপৰত চাই পেলাহে আমি গুৰুত্ব কৰিম মানে কামটো কৰিম ঠিক আছে তো এইবিলাক বহুত ফ্যাক্টৰস আছে তো এইবিলাক ফ্যাক্টৰস বহুত আমাৰ একজন গুড নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰ হিচাপে কাম কৰিবলৈ হলে এইবিলাক কাম কৰিব লাগিব নেটৱৰ্কটো সবে বনাই দিব কিন্তু বনোৱাটো মেইন কথা নহয় নেটৱৰ্ক ডিজাইনাৰটোৱে কি সিস্টেমত বনাইছে কোনটো পাথেৰে গলে আমাৰ কি হ'ব আমাৰ কোনটো পাথেৰে আমাৰ ডেটাটো গলে সিকিউৰ হ'ব ঠিক আছে মই এতিয়া যেতিয়া এটা ডেটা আমি ভিপিএন কৰি পেলা পঠা আছো ভিপিএনৰ নরমাল আমি এনেকেও কৰা পাৰো জিআরই টানেলিং কৰি আমি কৰাব পাৰো ঠিক আছে জিআরই টানেলিং কৰি কৰাব পাৰো বা আমি আইপিসেক আমি ইউজ কৰি সাইট টু সাইট আমি ভিপিএন কৰি কৰাব পাৰো ঠিক আছে
তো কোনোবা এজন ইঞ্জিনিয়াৰে আহি কেলে জিআৰই টানেলিং কৰি পেলাই কৰাই দিলে কিন্তু জিআৰই টানেলিঙত কি হয় টানেলটোত কোনো এনক্ৰিপশ্যন নাথাকে IPsec-ত আমাৰ VPN-ৰ আমাৰ কি হয় তাতে আমাৰ কিছুমান বস্তু ইউজ হয় IKE প্ৰট'কল ইউজ হয় তাতে প্ৰি শেয়াৰ্ড কি ইউজ হয় ওকে তাতে ডেফি-হেলমেন গ্ৰুপ ইউজ হয় ডেফি-হেলমেন ওকে তাৰ পিছত আমাৰ ইয়াতে কি হয় IKE ডেফি-হেলমেন গ্ৰুপ প্ৰি শেয়াৰ্ড কি তাৰ পিছত আমাৰ এনক্ৰিপশ্যনৰ কাৰণে আমাৰ DES এনক্ৰিপশ্যন ইউজ হয় তাৰ পিছত হেচিঙৰ কাৰণে MD5 নহলে SHA এইবিলাক প্ৰট'কল ইউজ হয় তো এইবিলাক প্ৰট'কলে মাল্টিপল কি কৰে নেটৱৰ্কটো কি কৰে সিকিউৰ কৰে আমাৰ মেইন পাৰপাজে হৈছে নেটৱৰ্কটো কিমান সিকিউৰ কৰি ৰাখিব পাৰো নাম্বাৰ 1 থিং সিকিউৰ তাৰ পিছত আমাৰ নেক্সট ৰিলায়েবিলিটি আমাৰ কেনেকুৱা হয় ঠিক আছে নেক্সট আমাৰ কি হ'ব ৰিচেবিলিটি ভায়া পাথ এতিয়া এটা ৰাউটাৰ 1 আছে ৰাউটাৰ 2 আছে ৰাউটাৰ 3 আছে আৰু ৰাউটাৰ 4 আছে ঠিক আছে আমি যদি ডিসাইড কৰি দিছো ৰাউটাৰ 1 এ ৰাউটাৰ 4 ৰ যদি যাব লাগে হি ৰাউটাৰ 2 যাব 2 ৰ পৰা 3 যাব 3 পৰা 4 ত যাব ঠিক আছে তো এনেকেও যাব পাৰে কিন্তু এনেকে গলে কি হয় ৰাউটিংৰ যিটো ডিসটেন্স কি হ'ব এটো বাঢ়ি যাব যিটো আমাৰ এডি হয় এডি ভ্যালু বাঢ়ি যায় পেলা যিটো কষ্ট ভ্যালু আছে না ৰাউটাৰৰ এটো বাঢ়ি যাব তাৰ কাৰণে আমাৰ কি হ'ব নেটৱৰ্ক আমাৰ স্লোৱাৰ হ'ব তো আমি এনেকুৱা এটা সিস্টেম বনাব লাগিব যে আমি ৰাউটাৰ 1 তো আমি ডাইৰেক্ট ৰাউটাৰ 4 কো হিট কৰিব পাৰে তো হেতু এটা নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰৰ বেস্ট ওয়ার্ক হয় নেটৱৰ্ক ডিজাইন সবে জুনে তুনে কৰিব নোৱাৰে তো জুনে ভালকে নেটৱৰ্ক ডিজাইনিং কৰে একবাৰ তো নেক্সট টাইম জুন তাতে মেইনটেনেন্সৰ কাৰণে বহে তাৰ বহুত ইজিয়াৰ হৈ যায় কাম কৰিবলৈ কাৰণে ঠিক আছে তো আমি ফাৰ্স্ট আমি এইবিলাক বস্তুত আমি বেছি ধ্যান দিব লাগিব সিকিউৰিটি আমি কি ইউজ কৰিছো সিকিউৰিটি প্ৰট'কল কি ইউজ কৰিছো এতিয়া সাপোজ আমাৰ L2 আমাৰ ডিভাইসত কি হয় আমাৰ সুইচ থাকে L2 আমি ডিভাইস বুলি কয় সুইচ আমি গম পাওঁ ঠিক আছে তো সুইচৰ মাল্টিপল পোর্ট আছে তো সুইচক আমি ভিলেন কৰি পেলাটো সিকিউৰ কৰিব পাৰিলো ওকে তাৰ পিছত সুইচত কি হৈ যায় MIMT অ্যাটাক বহুত হ'ব পাৰে MITM হা ম্যান ইন দা মিডল অ্যাটাক ঠিক আছে এইটো এটা অ্যাটাক হয় আমাৰ ঠিক আছে তো এই অ্যাটাকৰ পৰা বাচিবৰ কাৰণে আমি ইয়াত ARP ইনস্পেকশন কৰিব লাগিব ARP ইনস্পেকশন ঠিক আছে বা দাই কৰিব লাগিব ডাইনামিক ARP ইনস্পেকশন আমি লগাব লাগিব তাৰ পিছত আমি L2 সুইচৰ এটা পোৰ্টক আমি কি কৰিব লাগিব সুইচ পোৰ্ট সিকিউৰিটি এইবিলাক আমি লগাব লাগিব তেতিয়াহে সিকিউৰ হ'ব সাপোজ এই সিস্টেমটোত কোন বহে HR ৰ এটা ল্যাপটপ বহে সদায় ঠিক আছে এতিয়া কি হল এই সিস্টেমটোত নেক্সট কালি HR ৰ ল্যাপটপ বহা নাই কোনবা এজন মানুহ আহিল অফিচৰ বেলেগ এটা কোম্পানীৰ পৰা কিবা এটা প্ৰজেক্ট লৈল তেও ইন্টাৰনেট ইউজ কৰিব কাৰণে বা লোকেল নেটৱৰ্ক ইউজ কৰিব কাৰণে চাই আছে তেও যদি জানে HR ৰ IP এড্ৰেছ ডিটেইলছ তেও যদি ইয়াতে সোমাই কিনে কিবা এটা অ্যাটাক প্ৰসেস কৰি দিয়ে কি হ'ব ক্র্যাশ হৈ যাব ন তেতিয়া আমি তাক এই সুইচৰ এটা আমি প্ৰট'কল লগাই থৈ দিম সুইচ পোৰ্ট প্ৰট'কল যদি এইটো ইয়াৰ যিটো মেক আইডি আছে HR ৰ মেক আইডি হেতুৰ বাহিৰে বেলেগ মেক যদি ইয়াত লগাই দি না পোৰ্ট ডাউন হৈ যাব অটোমেটিক্যালি আৰু এই যদি পোৰ্ট ডাউন হয় তেতিয়া তাৰে ইনফৰমেশনটো কোনে পাব নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰ বা IT ম্যানেজাৰ জুন আছে IT ম্যানেজাৰ এটো এনকুৱাৰি কৰিব কিয় ডাউন হল এনেটো ডাউন নহয় কিবা এটা ৰিজন IT ম্যানেজাৰ যেতিয়া সুইচ লগইন কৰি দেখা হ'ব হয় এটা বেলেগ আনৱান্টেড মেক এটা যিটো বাইন্ড কৰা নাছিল হেতু ইয়াৰ লগাই দিছে তাৰ ফলত আমাৰ নেটৱৰ্ক ডাউন হৈছে ঠিক আছে তো এইবিলাক বহুত ইম্পৰ্টেন্ট মেটাৰ নেটৱৰ্ক অকল ডিজাইনিং কৰিলে নহয় কনফিগাৰ কৰিলে নহয় সিকিউৰ কিমান আছে ৰিলায়েবিলিটি কিমান আছে ৰিচেবিলিটি ভায়া পাথ কিমান আছে এখিনি বস্তু আমাৰ এসেনশিয়াল চাব লাগিব নেক্সট ৰিডান্ডেন্ট হয় নে নহয় ঠিক আছে লিংক ৰিডান্ডেন্সি আছে নে নাই ডিভাইস ৰিডান্ডেন্সি আছে নে না আৰু পাৱাৰ এইকেইটাই মেইন মেটাৰ ওকে তো এখিনিত মই আজি এটো বস্তু ক্লিয়াৰ কৰি দিলো ফ্লোটিং টু বুজি পালা তোমালোকে ক্লিয়াৰ হৈ গল নেক্সট আমি আহিলো এডমিনিষ্ট্ৰেটিভ ডিসটেন্স এটো কোৱেশ্চনত খুধে আমাৰ এডমিনিষ্ট্ৰেটিভ ডিসটেন্স মানে আমাৰ একদম সিম্পলি মনত ৰাখা এডমিনিষ্ট্ৰেটিভ ডিসটেন্স মানে হৈছে আমাৰ 0 পৰা 255 লৈ এটা নিউমাৰিক ভ্যালু হয় যিটোৰ হয়ত আমি এডমিনিষ্ট্ৰেটিভ ভ্যালু আমি এসাইন কৰিব পাৰো আৰু এডমিনিষ্ট্ৰেটিভ ভ্যালু এই কাৰণে ইউজ কৰা হয় যে আমি
কাক আমি প্ৰিফাৰেন্স দিম আমি সেইটো ডিসাইড কৰিবলৈ এডমিনিষ্ট্ৰেটিভ ভ্যালুটো আমি এড কৰো ঠিক আছে সিম্পল এটো কিবা স্ট্যান্ডার্ড ভ্যালু থাকে না নিজে দিয়া যায় ভ্যালু নাই নাই এটো স্ট্যান্ডার্ড ভ্যালু আছে যেনেকে এটো ইয়াত যদি মই লিখো AD value of all routing protocols তো ইয়াতে ডাইরেক্টলি এইগেটা স্ট্যান্ডার্ড ভ্যালু এইগেটা কানেক্টেড ইন্টারফেসত 0 স্ট্যাটিকৰ সবুতছে মিনিমাম 1 ঠিক আছে হেইকাৰণে স্ট্যাটিকটো সবুতকে ফাস্ট হয় তাৰ পিছত এক্সটার্নাল BGP ফাস্ট তাৰ পিছত আমাৰ ইন্টারনাল EIGRP ফাস্ট তাৰ পিছত IGRP প্ৰটোকল ফাস্ট তাৰ পিছত নেক্সট OSPF ফাস্ট তাৰ পিছত ISIS তাৰ পিছত আমাৰ RIP আৰু একদম লাষ্টত ইন্টারনাল BGP হেইকাৰণে ইন্টারনাল BGP একবাৰ যদি আমি কনফিগারেশন কৰিলো সাপোজ আমি এতিয়া ইয়াতে আমি ইন্টারনাল BGP লগালো আৰু ইয়াতে ইন্টারনাল BGP লগালো তুমি মোটামুটি নাই কম তুমি 3-4 মিনিট বহা তেতিয়ালৈকে পিঙে নাপাব ঠিক আছে তো তাৰে যেটো এডমিনিষ্ট্ৰেটিভ ডিসটেন্স ভ্যালু বহুত বেছি ওকে তো আমাৰ এখনে স্টার্ট হয় স্ট্যাটিকৰ 1 আমাৰ যেটো এক্সটার্নালৰ 20 আছে EIGRP আছে 90 OSPF 100 sorry IGRP 100 এটো তো ইটা ইউজে নহয় IGRP OSPF 110 ISIS 115 এটো মেইনলি ISP বৰে ইউজ কৰে রিপোর 120 এক্সটার্নাল EIGRP 170 এতিয়া মই যদি সাপোজ ইয়াত আমি স্ট্যাটিক আছে আৰু এটা মই রাউটার ইয়াতে মই যদি ইয়াতে লগাই এটোৰ পৰা টানি পেলাই মই যদি ইয়াতে রিপ কৰি দিও ন বা মই ইয়াতে রিপ আছে ইয়াতে স্ট্যাটিক আছে এই স্ট্যাটিকটো ফাস্ট যাই পাব রিপটো ফাস্ট নলবই কাৰণ ইয়াক ফাস্ট ভ্যালু দিয়া আছে স্ট্যাটিক কৰি পেলাই ঠিক আছে তো হেতুৱে ডিফারেন্স ক্লিয়ার ন এতিয়া আজি আমি ডিফল্ট ৰাউটিং প্ৰটোকল চাম তো আমাৰ ৰাউটিং প্ৰটোকলৰ এটা ৰাউটিং প্ৰটোকল ফিনিশ হৈ গল এতিয়া আমি ডিফল্ট কৰি চাম ডিফল্টটো বহুত ইজি হয় ডিফল্টটো কোড দিয়া হয় যেতিয়া আমাৰ ইন্টারনেট অ্যাক্সেস কৰিব লাগে আমি ডেস্টিনেশন আইডি আমি নাজানো সাপোজ ঠিক আছে এতিয়া আমি ইয়াত কি ইউজ কৰিছিলো আমি যেতিয়া ইয়াতে ইউজ কৰো ইয়াতে আমি গম পাও যে এটো 20 নেটৱৰ্কটো আমাৰ ইয়াত দিব লাগে ঠিক আছে যদি আমি আননোন যদি এতিয়া যদি আমি এতিয়া সাপোজ মই এটো এটা ৰাউটাৰ তাৰ পিছত এটো এটা মই ৰাউটাৰ ললো ইয়াৰ পৰা ইয়ালে আছে নেটৱৰ্ক তাৰ পিছত পিসি ললো মই এটা পিসি ললো ঠিক আছে তাৰ পিছত পিসি তো মই লগাই দিলো ওকে তো ইয়াতে মই মাল্টিপল ইটা মই দিম এতিয়া ঠিক আছে তো মই ফার্স্ট পিসি টুত আইপি দি দিও পিসি টুত আইপি দি দিও 10.0.0. মই 10 দিলো 10.0.0.1 দিলো এতিয়া মই আতে দি দিম no enable config terminal interface gigabit 0/1 IP address 10.0.0.1 to 55.0.0.0 no sat next amar ifale ahil interface gigabit 0/0 dilu etu 20 di dim IP address 20.0.0.1 dilu to 55.0.0.0 dilu no sat up koilu next ami ইয়াত দি দিম no enable config terminal interface amar port lagi ase 0/0 okay interface gig 0/0 gig 0/0 IP address 20.0.0.2 dilu 255.0.0.0 dilu no start kori up koilu okay etia ইয়াতে মই মাল্টিপল মই নেটৱৰ্ক আছে সাপোজ মই গমে না পাই পলে ঠিক আছে ইয়াতে মই লগালো ইন্টারফেস লুপব্যাক 1 দিলো লুপব্যাক 1 ত মই IP এড্ৰেছ দিলো IP এড্ৰেছ 192.168
255.0.1 255.255.255.0 ঠিক আছে দি পেলাই মই এক্সিট কৰি ইণ্টাৰফেচ লুপবেক মই 2 দিলোঁ 2 দিলি IP এড্ৰেছ 30.0.0.1 দিলোঁ 255.0.0.0 দিলোঁ তাৰপিছত ইণ্টাৰফেচ লুপবেক 3 দিলোঁ 3 দি IP এড্ৰেছ মই 40.0.0.1 দিলোঁ 255.0.0.0 দিলোঁ তাৰপিছত ইণ্টাৰফেচ লুপবেক মই 4 দিলোঁ IP এড্ৰেছ মই 50.0.0.1 দিলোঁ 255.0.0.0 দি আপ কৰিলোঁ এতিয়া ঠিক আছে ডু চ' IP ইণ্টাৰফেচ ব্ৰিফ মই ইয়াতে মাল্টিপল IP মই লুপবেক হিচাপে থৈ দিলোঁ ঠিক আছে লুপবেক মানে এটা নেটৱৰ্ক যেনিবা ইয়াতে মই আৰু ডিভাইচ লগোৱা নাই মই এটা ফৰ এক্সাম্পল মই লুপবেক ID বনাই ল'লোঁ এতিয়া মই ইয়াতে কি কৰিম ইয়াতে সাপোজ এটো ধৰি ল এটো ইন্টাৰনেটৰ নেটৱৰ্ক এটো আমাৰ আউটাৰ আৰু এটো ISP ৰ লগত লাগি আছে ISP এটা আমাৰ ISP কি কিমান আমাৰ IP আছে আমি সব IP তো নাজানো ন কাল লগত আমি নেটৱৰ্কত লিংক কৰিম ওৱানৰ পৰা একদম কিমান আছে IP হয় না তো তেতিয়া আমি কি ইউজ কৰো ডিফল্ট ৰাউট আমি ইউজ কৰো ডিফল্ট ৰাউটৰ কেনেকুৱা হয় ইয়াতে IP ৰাউট আমি কি দিম এনি IP তেমন 0.0.0.0 যি কোনো IP ত যাব পাৰিব কোনো ৰেষ্ট্ৰিকশন নাই ইয়াতে ঠিক আছে এনি IP ৰ লগত এনি মাৰ্কস এনি IP এনি মাৰ্কস যদি যাব লাগে তুমি ওলাই যোৱা কোনফালি যাবা 20.0.0.2 ৰে ওলাই যোৱা তুমি যি কোনো IP ঠিক আছে এতিয়া মই যদি ইয়াতে চাও ন ইয়াত মই যদি এটা চাও পিং মই কিমান কৰিছিলো 192.168.0. আমাৰ 1 আছিল ঠিক আছে কি হল 1 তো আছিল না নাই 192.168.0.1 আছিল তো 192.168.0.1 so 20.0.0.2 0.0.0.20.0.2 do so IP interface brief 20.0.0.1 ঠিক আছে ping 20.0.0.2 পাই আছে ping 192.168.0.1 পাই আছে এটো 192.168.0.1 ই কিয় পোৱা নাই কিবা নাই দিয়া নেকি ইয়াতে 10.0.0.10 এটো কিমান আছে so IP interface brief 10.0.0.1 এটো পাইছো নাই ping 10.0.0.10 এটো পাইছো এটো কি পোৱা নাই ping 10.0.0.1 router পাইছো ping 20.0.0.2 30.0.0.1 क्यों नहीं मिल रहा है साउंड 30 40 50 पिंग 40.0.0.1 পাই আছে কি হল আৰু এটা 40.0.0.1 राउटर যাই পাইছে নেক্সট
request time out. Okay, so so IP route 1020 default to dia ase bhaya 20.0.0.10 gote jabi config terminal no IP route 0.0.0.0 0.0.0.0 20.0.0.2. okay, IP route 192.168.0.0.255.255.255.0 20.0.0.2. so ping 192.168.0.1. যেতিয়া আমি আউটাৰ সাইড আমি এনি নেটৱৰ্ক যদি আমি কি কৰিব লাগে ৰিচ কৰিব লাগে এনি নেটৱৰ্ক ৰিচ তেতিয়া হলে আমি ডিফল্ট ৰাউটিং প্ৰটোকলটো ইউজ কৰো ডিফল্ট তো ডিফল্ট আমাৰ এতিয়া কি আছিল ষ্টেটিকৰ আমাৰ কি আছিল ষ্টেটিকৰ আমি আইডেন্টিফাই কৰাই দিও সাপোজ এটো নেটৱৰ্ক এটো ৰাউটাৰত আমাৰ এটা নেটৱৰ্ক আছে 10.0.0. আমাৰ 1 বুলি এটা আইপি আছে ঠিক আছে তো আমি ষ্টেটিকত কি কৰো হেতু আইপি আমি ইয়াতে আইডেন্টিফাই কৰাই দিও যে আইপি ৰাউট কৰিব কোনটো কৰিব অকল 10.0.0.0 নেটৱৰ্কটো কৰিব ঠিক আছে তো হেনেকে আমি সাবনেট মাস্ক ইয়াতে সাবনেট মাস্ক এসএম দিও দি পেলাই আমি হপ নেক্সট হপটো আমি নেক্সট হপৰ আইপিটো আমি দি পেলাই বা এক্সিট গেটওয়ে ইন্টাৰফেসৰ নেমটো দি আমি উলাই দিও ঠিক আছে কিন্তু আমি যেতিয়া ইয়াতে থকা কিমানবোৰ ইয়াতে নেটৱৰ্ক আছে ইয়াৰ লগত লাগি আমি আননোন তাৰ কাৰণে আননোন আমি তেতিয়া আমি কি কৰো ডাইৰেক্ট ডিফল্ট ৰাউটিং প্ৰটোকল ইউজ কৰো যাৰ সিনট্যাক্সটো হৈছে আইপি ৰাউট দি পেলাই এনি নেটৱৰ্ক 0.0.0.0 এনি নেটৱৰ্ক হলে এনি সাবনেট মাস্ক হ'ব 0.0.0.0 হ'ব এই দুটা আমি এনি দি পেলাই গেটওয়ে আমাৰ কি হ'ব নেক্সট হপ এটো নেক্সট হপ কি এটো ঠিক আছে এটোৰ পইণ্ট কোনটো আছে আমাৰ পইণ্টত আইপি এড্ৰেছ কি আছে আমাৰ 20.0.0 আমাৰ ইয়াতে 2 আছে তো এটো হয় আমি ওলাই গুছি পেলাই যাব আউটাৰ সাইডত তো এটোৱে হৈছে আমাৰ ডিফল্ট ৰাউটিং ষ্টেটিক ৰাউটিং আৰু ডিফল্টৰ মাজত এটোৱে ডিফাৰেন্স ডিফল্টত আমি আননোন হৈ থাকো আমি আননোন আৰু ষ্টেটিকত আমি নোন আমি এটা নেটৱৰ্ক আমি জানো আৰু ষ্টেটিকত সেই কাৰণে ডিফল্টত কি হয় আমি যেতিয়া এটো 00 আমি ইউজ কৰিছো না তো ইন ফিউচাৰ আমি জিতু লগত আমি লাগি আছো নেটৱৰ্কটো লাগি আছে ইন ফিউচাৰ ইয়াতে জিমানে আইপি এড নকৰক কিয় জিমানে নেটৱৰ্ক এড নকৰক কিয় আমাৰ কোনো লুকআউট নহয় কাৰণ আমি এনি কৰি থৈ দিছো আমাৰ এনি যাব আমাৰ ঠিক আছে কিন্তু ষ্টেটিকৰ ক্ষেত্ৰত কি হয় সাপোজ কালি যদি এই নেটৱৰ্কটো যদি ৰিমুভ কৰে ন আনাদাৰ সাইডে তেতিয়া আমি এটো আমি আমাৰ টেবুলৰ পৰা ম্যানুয়ালি ৰিমুভ কৰিব লাগিব অটোমেটিক্যালি ৰিমুভ নহয় এটো ঠিক আছে এইবিলাক ডিসএডভান্টেজ ষ্টেটিকৰ সব বস্তু ম্যানুয়ালি হয় সব বস্তু ম্যানুয়াল কালি যদি ইয়াত আকৌ এটা 30 নেটৱৰ্ক লগাই দিয়ে 30.0.0.1 লগাই দিয়ে আমি আকৌ এগেইন মই এটো ৰাউটাৰত ইনফৰমেশনৰ কাৰণে আকৌ আইপি ৰাউট কৰি 30 নেটৱৰ্কটো জনাই দিব লাগিব 10 বুলি ঠিক আছে তেতিয়াহে এটো ষ্টেটিক ৰাউট পসিবল হ'ব ঠিক আছে আদাৰৱাইজ পসিবল নহয় আমাৰ ষ্টেটিক ৰাউটটো ঠিক আছে তো আজি আমাৰ ষ্টেটিক কমপ্লিট কৰিলো কোটে ৰাউটিং খিনি ষ্টেটিক ৰাউটিংত আমি লোড বেলেন্সিংও চালো ষ্টেটিক ৰাউটত আমি ৰিকাৰসিভ চালো আৰু ষ্টেটিক ৰাউটত আমি কি চালো লোড বেলেন্সিং চালো ৰিকাৰসিভ চালো ষ্টেটিক ৰাউটত আমি কি চালো লাষ্ট ৰিকাৰসিভ চালো তাৰ পিছত আমি ষ্টেটিক ৰাউটিং আমি ফ্লোটিংও চালো ফ্লোটিং মানে কি সিম্পল ইয়াতে কি হয় খালি জিতু ভ্যালুটো আছে এডি ভ্যালুটো আমি যদি আমি EIGRP সাপোজ ইউজ কৰিলো এটুটকে হাইয়েস্ট ভ্যালু দিম তাৰমানে সেকেন্ডাৰী এটা আমি লিংক বনাই থৈ দিম ঠিক আছে প্ৰাইমাৰী লিংক কিয় নবনাও কাৰণ ষ্টেটিক ৰাউটিংৰ সদায় আমাৰ এডমিনিষ্ট্ৰেটিভ ডিসটেন্স ভ্যালু হৈছে 1
আৰু যদি বেলেগ ৰাউটিং প্ৰট'কল ষ্টেটিক ৰাউটিঙৰ লগত ইউজ কৰোঁ সদায় ষ্টেটিকটোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি সিফালেদি যাবলৈ ট্ৰাই কৰিব কিন্তু আমি বিচৰা নাই যে ষ্টেটিকটো এতিয়া ইউজ কৰক ষ্টেটিকটো এজ এ যদি ছেকেণ্ডাৰী ৰাখিব লাগে তেনেহ'লে আমি ফ্লটিং ইউজ কৰিব লাগে ফ্লটিঙত জাষ্ট ইয়াৰে পিছত এডমিনিষ্ট্ৰেটিভ ভেলুটো দিব লাগিব সেইটো কিমান ডাঙৰ দিব লাগিব যদি আমাৰ এইটো যদি আমাৰ ছাপ'জ আমাৰ যদি ইয়াতে EIGRP আমাৰ ইণ্টাৰনেল ইউজ কৰা আছে তেনেহ'লে আমি 100 দি দিম কাৰণ 90তকৈ 100টো বেছি ঠিক আছে তেতিয়া 90টো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ল'ব ওকে আৰু আমাৰ যদি ইয়াতে OSPF বা কিবা ইউজ কৰা আছে EIGRP ইউজ কৰা আছে এক্সটাৰ্নেল 170 হয় তেতিয়া আমি 200 দিম OSPF ইউজ কৰা আছে 110 তেনেহ'লে 120 দিম 130 দিম 140 দিম ঠিক আছে তো তেনেকুৱা হিচাপত আমি দি পেলাই কি কৰিব পাৰোঁ আমি ফ্লটিং আমি ইউজ কৰিব পাৰোঁ তাৰপিছত আমাৰ এডমিনিষ্ট্ৰেটিভ ডিষ্টেঞ্চ আমি বুজি পালোঁ এডমিনিষ্ট্ৰেটিভ ডিষ্টেঞ্চৰ মানে এটা চিম্পল নিউমাৰিক ভেলু থাকে যাৰ সহায়ত কি হয় আমাৰ আইডেণ্টিফাই কৰিব পাৰোঁ আমি কোনটো আমি প্ৰিফাৰেঞ্চ দিম কোনটো নেটৱৰ্কত বা কোনটো প্ৰট'কলক আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম কোনটোক ছেকেণ্ড প্ৰিফাৰেঞ্চ দিম সেইটো হৈছে AD ভেলু আৰু ডিফল্ট ৰাউটিঙৰ কি হৈছে ডিফল্ট ৰাউটিঙত ইয়াতে কি কৰে when a router does not have a specific route আমাৰ যদি ৰাউটাৰটোৰ কোনো ইনফৰমেশ্যন নাথাকে কোনো স্পেচিফিক ৰাউটাৰ ইনফৰমেশ্যন নাথাকে ডেষ্টিনেশ্যনৰ তেনেহ'লে ডিফল্ট ৰাউট ইজ ইউজ ফৰ to forward packet to a default gateway or next hop router. In other words, a router will send a packet to pre-configured default gateway if the packet's destination IP address does not match any of the routes it has configured. ठीक है से noted कि ऐसे default route is the type of static routing in which all the packets will be forwarded by matching the default entry in the routing table. এটা static routing or নিচিনাই হয় খালি আমি static routing ত আমাৰ নেটৱৰ্কটোৰ বিষয়ে আমাৰ নলেজ থাকে known থাকে আনহাতে ডিফল্ট ৰাউটিঙৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ আমাৰ ডেষ্টিনেশ্যন নেটৱৰ্কটোৰ বিষয়ে আমাৰ স্পেচিফিক নলেজ নাথাকে আমাৰ ঠিক আছে তো সেইটোৱে ডিফল্ট ৰাউট আৰু ষ্টেটিক ৰাউটিঙৰ মাজত ডিফাৰেঞ্চ সিনটেক্সটো হৈছে IP ৰাউট 0000000 সব 0 থাকিব প্লাস নেক্সট হপ IP ঠিক আছে এইটোৱে নেক্সট এটো কোড ইউজ কৰিব নালাগে বুলি কৈছিলে ডিফল্ট ৰাউটিংটো কোড ইউজ কৰিব নালাগে বুলি কৈছিলে ডিফল্ট ৰাউটিংটো আমি এইবিলাক ক্ষেত্ৰত ইউজ কৰিব নালাগে যদি আমাৰ এটা সাপোজ আমাৰ ইয়াত ৰিডান্ডেন্ট হৈ পেলাই আছে ঠিক আছে যদি আমি গম পাইছো যে এটো ঘূৰি পকি আৰু মুটাতে আইব সাপোজ কিছুমান ৰাউটিং এনেকুৱা আছে ন কিছুমান সিস্টেম এনেকুৱা বনাই থৈ দি আছে সাপোজ ইতে আমাৰে অফিসত আমাৰ এটো ডিসি ডাটা সেন্টাৰ আছে আমাৰ গুৱাহাটীত আছে ঠিক আছে আমাৰ ইয়াৰ পৰা লিংক যাই পেলাই লাগিছে শিলঙৰ লাগিছে ডিআৰত শিলঙৰ আমাৰ ডিজাস্টাৰ ৰিকভাৰি আছে শিলঙৰ পৰা আকৌ মাল্টিপল এইবিলাক কি গৈছে SLDC গৈছে ষ্টেট লোড ডিসপাচ সেন্টাৰ ঠিক আছে এইবিলাক গৈছে ত্ৰিপুৰা গৈছে মণিপুৰ গৈছে 7খন ষ্টেটত গৈছে ঠিক আছে তাৰ পিছত আৰু এটা গুৱাহাটী SLDC বুলা এটা আহিছে গুৱাহাটী SLDC মানে AESCB ঠিক আছে AEGCL কিবা আসাম ভাৰ পৰিয়ত কিবা তেনেকুৱা তো তাৰে পৰা এটা লিংক ঘূৰি আহি পেলাই আমাৰ আকৌ ইয়াত লাগিছে ওকে তো আমি ভায়া আমি ডিআৰ তো আমি ডাইৰেক্ট আমি ইউজ কৰিব পাৰো নহলে আমি ভায়া আমি গুৱাহাটী SLDC হৈ ইউজ কৰিব পাৰো তো এটো সিস্টেমত মই যদি ইয়াতে ডিসি তো মই যদি ডিফল্ট ৰাউটিং লগাই দিও আৰু ইয়াতো যদি মই এটা ডিফল্ট ৰাউটিং লগাই দিও ন তেতিয়া আমাৰ এটা লুপ হৈ যাব লুপ হৈ পেলাই ইয়াৰ ভিতৰত যিমানবোৰ নেটৱৰ্ক থাকে সেইবোৰ নেটৱৰ্ক আসাম SLDCৰ যিমান নেটৱৰ্ক আৰু এইবিলাকৰ যিমান নেটৱৰ্ক আছে এটা লুপ বনি থাকিব এনেকৈ হৈ থাকিব ৰিচেবল নহব তেতিয়া ঠিক আছে তো এনেকুৱা এটা সিস্টেমত আমি ডিফল্ট ৰাউট সদায় আমি এটা এৰিয়াত দিম এটা জায়গাত দিম আৰু বাকিবোৰ আমি যদি কৰো আমি এতিয়া সাপোজ আমি এটো কৰিছো ইয়াতে এটা আছে R3 তো আমি এটুক সাপোজ আমি ডিফল্ট লগালো আৰু বাকি এটো ষ্টেটিক আৰু যদি এনেকুৱা আমি এটা গম পাও আমাৰ এটো আমাৰ সুইচ হয় সুইচ ইয়াৰ লগত সব পিসি লাগি আছে ঠিক আছে আমাৰ এটো ডাইৰেক্ট লাগিছে আমাৰ ৰাউটাৰ আৰু ৰাউটাৰৰ পিছত ডাইৰেক্টলি ISP আছে আৰু তাৰ পিছত কোনো না আৰু বেলেগ তেনেহলে আমি এটোত আমি ডিফল্ট ৰাউট লগাই দিব পাৰো ডাইৰেক্ট তেতিয়া ডাইৰেক্ট ইন্টাৰনেটৰ যিমান আছে কাৰণ আমি সোৱা ইন্টাৰনেটৰ আমাৰ যি কোনো IP হ'ব পাৰে ইন্টাৰনেটৰ 2.2.2.2 IP কবাত থাকিব পাৰে কিবা এটা সাইটৰ আমিতো গম নাপাও ন আমি যদি পাৰ্টিকুলাৰ ইন্টাৰনেটৰ কাৰণে যদি আমি ষ্টেটিক ৰাউট দিম তেনেহলে আমি কি দিব লাগিব আইদাৰ আমি গুগলৰ IP এটা দিব লাগিব নহলে আমি ফেসবুকৰ এটা পাৰ্টিকুলাৰ IP সিৰিজ দিব লাগিব তেতিয়া অকল ইউজাৰ বৰে পাৰ্টিকুলাৰ সেই এটাই IP ইউজ কৰিব ন যদি সব লাগে তেনেহলে যিমান IP আছে সব লৈ লবা তো সব ললে 0000 সব IP
আৰু যেহেতু সব IPL হ'ব তাৰো সাবনেট মাৰ্কস কি হ'ব সব হ'ব তো 0 0 0 0 বাস এইটো সিম্পল ঠিক আছে ওকে তো আজি আমি এইখিনি কমপ্লিট কৰিলো নেক্সট আমি কালি আমি কি কৰিম কালি আমি ডিফল্ট ৰাউটৰ আমাৰ কিছুমান এই ডিসএডভান্টেজ আমাৰ ইয়াতে লিখা আছে ডিফল্ট ৰাউটৰ এডভান্টেজবোৰ কি হয় আমাৰ ইজি হয় বহুত ইজি হয় এডভান্টেজ ডিফল্ট ৰাউটিং সিম্পলিফাইজ দা ৰাউটিং কনফিগাৰেশন বাই প্ৰভাইডিং এ সিঙ্গল ৰাউট এটা সিঙ্গল ৰাউট দিলে সব লৈ ল'ব তো ৰিডিউসিং ইন ৰাউটিং টেবল সাইজ যেটো ৰাউটিং টেবল আছে না আমাৰ বাঢ়ি না যায় স্ট্যাটিক ৰাউটিংত এটা আমাৰ কি হৈ যায় এটা ৰাউটিং যেটা আমি চাও এগাল বাঢ়ি যাব আমাৰ ঠিক আছে ৰাউটিং আমাৰ যেটো হেৰি থাকে না সো IP ৰাউট আমি ইয়াত যদি চাও ডিফল্ট ৰাউটিংত আমাৰ কি এটাই আছে ডাইৰেক্ট এটা লাইনত সব খেলা খতম কিন্তু স্ট্যাটিক ৰাউটিংত এই ৰাউটিং টেবলখন বহুত বাঢ়ি যায় যিমানে আমাৰ নতুন নেটৱৰ্ক এড হৈ যায় ঠিক আছে আৰু ইজি টু কনফিগাৰ এটো আমাৰ ডিফল্ট ৰাউটিংৰ এডভান্টেজ তিনটা কিন্তু ডিসএডভান্টেজ আছে ইয়াৰ দেই ডিসএডভান্টেজ কি আছে ইফ এন অথৰাইজড ডিভাইস অৰ অ্যাটাকাৰ গেইনস কন্ট্ৰোল অফ দা ডিফল্ট ৰাউট দে কুড পটেনশিয়ালি ডাইভাৰ্ট ট্ৰাফিক ইনপ্ৰপাৰলি যদি কিবা অ্যাটাকাৰ হয় না তেনেহলে ইনপ্ৰপাৰলি ডাইভাৰ্ট কৰিব পাৰে আমাৰ ঠিক আছে if a default route is misconfigured or points to an incorrect next hop then it lead to traffic being misordered তাৰমানে আমাৰ যদি নেক্সট হপটো যদি ভুল হৈ যায় তেনেহলে ড্ৰপিং পাথটো আমাৰ উল্টা হৈ যাব তেনেহলে আমাৰ ট্ৰাফিকবোৰ এটা বেলেগ এৰিয়াত গুচি যাব যাৰ কাৰণে আমাৰ এটেকাৰে ডেটা লোৱাৰ চান্সেছ থাকে বহুত in complex network with diverse destination and traffic patterns default routing might not effectively accommodate যেতিয়া বহুত কমপ্লেক্স নেটৱৰ্ক থাকে না তেতিয়া আমি ডিফল্ট ৰাউটটো ইউজ নকৰো কাৰণ আমি গমেই নাপাও কোনটোৰ পৰা কোড ডিভাইস লাগি আছে কোনটোৰ পৰা কোড ডাঙৰ নেটৱৰ্ক তো আমি সেইবিলাক নেটৱৰ্কৰ ক্ষেত্ৰত ডিফল্ট ৰাউটিং কেতিয়াও ইউজ কৰিব নালাগে কাৰণ ডিফল্ট ৰাউটিং সেইবিলাক ডাঙৰ নেটৱৰ্কৰ ক্ষেত্ৰত ইউজ কৰিলে কি হ'ব কোৰ পৰা কোড যায় আছে ট্ৰাফিক আমি গমেই নাপাম তাৰ ফলত লুপিং হোৱাৰ চান্স বহুত থাকে আৰু লুপিং হলে একবাৰ নেটৱৰ্কত নেক্সট বহুত টান হৈ যায় আমি লুপটো কন্ট্ৰোল কৰাৰ কাৰণে ঠিক আছে তাৰপিছত নেক্সট আমাৰ এইবিলাক প্ৰটোকল আমাৰ আছে নেক্সট আমি চাম ৰিপ ৰাউটিং প্ৰটোকল আমি কালি ইউজ কৰিম ৰিপৰো দুটা ভাৰ্সন আছে ভাৰ্সন 1 আৰু ভাৰ্সন 2 এতে আমি ভাৰ্সন 1 টো ইউজ নকৰো কিন্তু আমি 2 টো ইউজ কৰিম আৰু ৰিপৰ আমি এইবিলাক আমি চাম ৰিপৰ ভিতৰত আমি ভাৰ্সন চাম লুপৰ কাৰণে কি হয় হেতু চাম তাৰপিছত আমি চাম নেক্সট টেবল আপডেটস কেনেকৈ কনভাৰ্জেন্স কি বস্তু হয় লুপৰ ৰিপৰ্ট আহিব সিকিউৰিটি কনসাৰ্ন কোনটোৰ ওপৰত ডিপেন্ড কৰে ক্লাসলেস আৰু মাল্টিকাস্ট কেনেকৈ হয় ৰিপৰ্ট আৰু ৰিপৰ্ট আমি অথেন্টিকেশনটো চাম ৰিপৰ্ট আমাৰ এনহেন্স স্প্লিট হৰাইজন পয়জন ৰিভাৰ্সটো চাম আমি ৰাউট সামাৰাইজেশন চাম আমি ৰিপৰ্ট আমি মেনুৱেল ৰাউট সামাৰি কেনেকৈ কৰে অথেন্টিকেশন এটো ৰিপৰ্ট বহুত ইম্পৰ্টেন্ট সাবজেক্ট হয় ৰিপৰ্ট অথেন্টিকেশন ঠিক আছে MD5 কেনেকৈ আমি হেছ অথেন্টিকেশন কৰি আমি ৰিপটো কাটা সিকিউৰড নেটৱৰ্ক পলিসি মানে এটা প্ৰটোকল বুলি আমি চাব পাৰো হেতু আমি ইয়াত ডিটেইলছত চাম কালি ৰিপটো আমি কনফিগাৰ কমপ্লিট কৰিম তেনেকৈ আমি আগবাঢ়ি যাই থাকিম আমি ঠিক আছে তো ইয়াতে আজিৰ সেশনটোত কিবা বুজি নোপোৱা কিবা থাকিল নেকি মই এটো এক মিনিট কমপ্লিট কৰো মই